হরি হরিয়ে জয় রাম রাময়ে জয় হরি হরিয়ে জয় জয় কৃষ্ণ আজি সৰু পথাৰৰ জয়গোপাল নামঘৰত আমি বৰসবাহৰ নাম গাবৰ কাৰণে আহিছোঁ। পদূলিমূৰতে আমাক আদৰণি জনাইছে, খুব সুন্দৰকৈ ভকত বৈষ্ণৱৰ সমাগম ঘটিছে। গতিকে আমিও ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ আহিছোঁ। আহক সকলো পৰিৱেশ একেলগে সকলোৱে মিলি জুলি চাওঁ। আজি আমাক নিমন্ত্ৰণ জনাইছে আমাৰ অতিকে শ্ৰদ্ধাৰ এয়া দীপক শৰ্মা ছাৰ, তেখেতৰ নিমন্ত্ৰণত আমি আহি উপস্থিত হ'লোহি। ভকত বৈষ্ণৱসকলে খুব সুন্দৰকৈ সেৱাভাগ ধৰিছে আৰু আমিও একেলগে সেৱা লৈ ভকতৰ আসনত আসন গ্ৰহণ কৰিছোঁ। আৰু দেখিছোঁ ইমান সুন্দৰকৈ ধূপে দীপে বন্তি জ্বলাইছে, আমিও সেৱাভাগ জনাইছোঁ। কৃষ্ণ কৃষ্ণ। তেখেতো এজন সংস্কৃতিৰ সাধক, বিহুৰ একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত বিহুৰ লগত। তেখেতক লগ পাই ভাল লাগিলে।
তথাপিও ৰামধনী ইমান সুন্দৰকৈ কৈছে। গতিকে আমি আমাৰ অতিকে শ্ৰদ্ধাৰ আমাৰ আদৰ্শ শ্ৰদ্ধাৰ ছাৰৰ ওচৰলৈ আমি যাবই লাগিব। ছাৰৰ মুখপদ্মৰ যোগেদি এবাৰ ৰামধনী শুনিলে সমস্ত অঞ্চল এনেই পবিত্ৰ হৈ যাব, হয় নে নহয় বাৰু? হে ৰাম হৰি সকলোকে সাধাৰণে এজনী হাত চাপৰিৰে ছাৰৰ অভিবাদন জনাবলৈ জনাইছো। ধন্যবাদ ছাৰ, আপোনাৰ আশীৰ্বাদ আৰু আপোনাৰ কৃপা সদায় দৰকাৰ হ'ব। এইবাৰ মই আইসকলৰ মাজলৈ যাম। আইসকলৰ মাজলৈ গ'লে কিন্তু বৰ ভয় কৰে, হয়নে নহয়? বৰ এইফালে যাবলৈ কৈছে। একালৰ মোৰ ছাত্ৰী উপস্থিত আছে, গতিকে মই ছাত্ৰীৰ মুখেদি অকণমান চলিব বিচাৰিছোঁ, হয়নে? এইবাৰ ভাবি সকলে হাত চাপৰি দিব। মই যেতিয়া সৰুপথাৰ কলেজত পঢ়াই আছিলোঁ তেতিয়া মোৰ ছাত্ৰী আছিলে, গতিকে আমি একেলগে বহুবাৰ হৰিনামৰ অনুষ্ঠান কৰিছিলোঁ। ছাৰে শিকাবলৈ যায়, হয় নাই বাৰু? আমি কলেজতো এনেদৰে হৰিনাম খোল বাদন অন্যান্য পৰিৱেশবোৰ আমি ৰচনা কৰিবলৈ সকলোৱে মিলি সক্ষম হৈছিলোঁ। গতিকে দেখা পাই মোৰ ভাল লাগিছে। কিন্তু এটা কথা, মই যদি পাছফালে নাযাওঁ তেতিয়া এসকলে ভাবিব ভিতৰৰ সকলেহে বৈকুণ্ঠলৈ একেবাৰে যাব, হয়নে নহয় বাৰু? আমি বাহিৰত বহিলোঁ কাৰণে কি নেজানে নেকি, হয়নে নহয়? গতিকে সকলোৰে ওচৰলৈ আহিছোঁ সেইবাবে। গতিকে আপোনালোকৰ মুখপদ্মৰ যোগেদি শুনিব বিচাৰিছোঁ। এই ৰাম হৰি প্ৰতিনিধি কিন্তু ঠিক নিৰ্বাচন কৰিছে, হয়নে নহয় বাৰু? MLA খেলিলে জিকিবই যেন পাইছোঁ। সকলোৱে চাপোৰ্ট আইগৰাকীহে কৰিছে, হয়নে নহয়? বহুত বহুত ধন্যবাদ। এনেদৰে সদায় হাঁহি ফূৰ্তি কৰি থাকক, সদায় আনন্দৰে থাকক, নহয় জানো বাইদেউ? কৃষ্ণ কলৈ নগল বৃন্দাবন ডোঙা হ'ল। 16 গোপীয়ে বিচাৰি ফুৰোতে 16 গোপীয়ে বিচাৰি ফুৰোতে 16 গোপীয়ে বিচাৰি ফুৰোতে 16 গোপীয়ে বিচাৰি ফুৰোতে বৃন্দাবন ৰহি গ'ল, বৃন্দাবন ৰহি গ'ল। হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম। সন্তুষ্ট হয় ভগৱান নামৰ সন্তুষ্ট হ'লে চৰাচৰ জগত সন্তুষ্ট শ্ৰদ্ধাৰ নৰেন চেতিয়া ছাৰে কোৱা কথাকেইটাই সঁচাকৈ দুস্বপ্ন হৃদয় চুই গ'ল, সকলোকে আকৰ্ষিত কৰে। ধন্যবাদ ছাৰ, আপুনি সদায় সুস্থ হৈ থাকক, এনেদৰে আমাক আশীৰ্বাদ দি যাব সদায়। তৎস্বৰূপে আপোনাৰ হাবক মাতি পাতি আনি আজি সমূহে গৈ ইয়াতে নাম প্ৰতি জনাৰ্দনক কৰ্ণাপন্ন কৰিছে। হয় নামে সাধে যাৰ জন মত অভিলাষ, জীৱা মূৰ্খ চাৰে বৈকুণ্ঠতো দণ্ডবাদ। জ্ঞানৰ জানিবা কৰি নামে মুখ্য বলাত পৰে নাহিলে পৰম মংগল। সেই পৰম মংগলৰ দ্বাৰা মংগল আছে সেইখিনি দূৰতে দূৰ হৈ
করুণা করক শাস্ত্ৰত কৈছে করুণাময় রাম করুণাময় কৰিম কৃপা যেন মুখিত হয় তুমিহে ৰাম কিবা করুণা নীতি তোমাৰ কিবা দিনে নিতি কৰিছি তোমাৰ কিবা কি কৰিছো আৰু করুণ পদতলে দিওঁ সেই ভগতক শুশ্ৰূষাৰ বাবে এনেদৰে চৰবতৰ ব্যৱস্থা কৰিছে সকলোকে সঁচাকৈ ধন্যবাদ জনাইছোঁ আপোনালোকৰ আতিথ্যত আমি আনন্দিত হৈছোঁ সকলোৱে নামৰ শেষত এনেদৰে বহি প্ৰসাদ খাইছে ইমান সুন্দৰকৈ সকলোৱে সহযোগিতা কৰিলে ধন্যবাদ জনাইছোঁ সমস্তজনকে আৰু আমাক আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ আমি আজি নামগৃহৰ আমাৰ সভাপতি প্ৰভুজনা এখেতেই আমাক বিদায় জনাবৰ কাৰণে আগবাঢ়িছে গতিকে তেওঁৰ পৰা অকণমান শুভাশীষ বিচাৰিছোঁ কৃষ্ণ মানে আপোনালোকক পাই আমি বৰ আনন্দিত হৈছোঁ যিহেতুকে মই আপোনালোকক চিনি নাপাওঁ হয় হয় কিন্তু বাৰুঘাট ঘৰ বুলি মই গম পাইছোঁ হয় হয় দীপকে কৈছে আৰু হেৰিয়ে কৈছে মাধৱদেৱে হয় হয় আৰু মই ভবা নাছিলোঁ আপোনালোকে এনেকুৱা সুন্দৰ যে আমাক আমি নাম এষাৰ শুনাব কৃষ্ণ আৰু আন্তৰিকতাৰে মই খুব অনুভৱ কৰিছোঁ যে আপোনাৰ আগলৈও আমি আপোনাক নিমন্ত্ৰণ কৰিম কৃষ্ণ যাতে আপোনালোকে আহি আমাক এনেদৰে আজিৰ দৰে নাম কীৰ্তন শুনাই আমাক প্ৰভু ভগৱন্তৰ ওচৰত আমাক প্ৰাৰ্থনা জনাত সহায় কৰে কৃষ্ণ সেয়াই ক'লোঁ। কৃষ্ণ কৃষ্ণ